সৰুপথাৰত আদিবাসী ৩৬ অনুসূচিত জনজাতিৰ ঐক্য মঞ্চৰ প্ৰতিনিধি সভা। সৰুপথাৰ নগৰ সাহিত্য সভা ভৱন প্ৰাংগণত দেওবাৰে আদিবাসীৰ ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চ অসমৰ উদ্যোগত আৰু আয়োজক সমিতিৰ সহযোগত গোলাঘাট জিলা সমিতি গঠনৰ উদ্দেশ্যে এখনি প্ৰতিনিধি সভাৰ আয়োজন কৰে। সভাখনত গোলাঘাট জিলাৰ ১৬খন সমাজৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি এখনি শক্তিশালী সমিতি গঠন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি তেওঁলোকে আদিবাসী সমাজৰ জননায়ক তথা ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ মৃত্যু তিথিও পালন কৰে। আনহাতে উক্ত অনুষ্ঠানতে সৰুপথাৰ মহাবিদ্যালয় আদিবাসী ছাত্ৰৰ গোটৰ উদ্যোগত সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যয়নৰত আদিবাসী ছাত্ৰ ছাত্ৰীসকলৰ মাজত সতীৰ্থ সন্মিলন আৰু নৱাগতসকলৰ বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে। অনুষ্ঠানটিত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপমুখ্য কাৰ্যবাহী সদস্য পিটাৰ ডাঙৰ লগতে আদিবাসী সমাজৰ বহুকেইজন সমল ব্যক্তি উপস্থিত থাকে। নমস্কাৰ, সৰ্বপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি সৰুপথাৰ শাখা সাহিত্য ভৱনত আদিবাসী ৩৬ জনজাতি ঐক্য মঞ্চৰ প্ৰতিনিধি সভা আয়োজন কৰিছোঁ। এই প্ৰতিনিধি সভাত আমাৰ গোলাঘাট জিলা প্ৰায় ১৬টামান সমাজৰ প্ৰতিনিধি আহিছে আৰু সকলো প্ৰতিনিধিৰ মতামত লৈ গোলাঘাট জিলা সমিতি গঠন কৰা হ'ব। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ শ্ৰদ্ধাঞ্জলি মৃত্যু দিৱস পালন কৰা হৈছে। লগতে সৰুপথাৰ মহাবিদ্যালয়ৰ আদিবাসী ছাত্ৰ গোটৰ উদ্যোগত ২০২৪ বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক চিনাকি পৰ্বৰ লগতে সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু বৰ্তমান আমাৰ গোলাঘাট জিলা সমিতি গঠন কৰাৰ উদ্দেশ্যে প্ৰতিনিধি সভা আমি কিছু সময়ত আয়োজন কৰিম। আৰু প্ৰতিনিধি সভাত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপ কাৰ্যবাহী সদস্য সন্মানীয় পিটাৰ ডাং উপস্থিত আহিছে আৰু কেইবাজনো সমাজৰ সামাজিক ব্যক্তি উপস্থিত হৈছে। গতিকে সকলোৱে আলোচনা কৰি গোলাঘাট জিলা সমিতি গঠন কৰাৰ উদ্দেশ্যে সভাখন আয়োজন কৰা হৈছে। জহাৰ।